संजीवनी जी संजीवनी पौधा कितना दिन लगे डांगर होने? ये तो 12 घंटे पानी में डालेंगे, 12 घंटे में इतना बड़ा होगा। ये गिलास बोतल में ऐसे रखेंगे ना, ये धीरे धीरे बढ़कर इतना बड़ा पौधा होगा। इसमें इतना बड़ा बड़ा लाल रंग का फूल आएगा। अगर गमले में मिट्टी में लगा देंगे, ये मिट्टी में 3 फीट का पौधा होता है। देखने में बहुत अच्छा लगता है, कभी मरता नहीं है पौधा। इसको गूगल पर सर्च कर देखेंगे ना, तो सेम ये संजीवनी बताएगा कि संजीवनी पौधा क्या है। এইটো কি ফল? আপোনাৰ ৰামফল কয় এইটো। এইটো একচুৱেলি আপোনাৰ গেছৰ কাম কৰে, গেষ্ট্ৰিক লিভাৰৰ কাম কৰে এইটো। এইটো আপুনি এক পিচ চবাই খাই এক গ্লাছ পানী খাব পুৱাই খালী পেটত। এইটো খালে আপোনাৰ গেছ কমি যাব, আপোনাৰ খাব ৰুচি আহিব আৰু পেচাব পায়খানাটো ক্লিয়াৰ হ'ব। এইটো এই ফলটো আপোনাৰ 12 বছৰ মূৰে একবাৰ লাগে। এটা গছত এটা ফলে হয় এইটো। এই ফলটো হ'ল নেচাৰেল, কোনো চাৰ্টিফিকেট নাই ইয়াৰ। ইয়াৰ পৰা মানে ইয়াৰ পৰা পিচ পিচ এটাকৈ ওলায় আৰু কি ৰামফল। ৰামফল এইটো একচুৱেলি আপোনাৰ শ্বিলং চেৰাপুঞ্জী চাইডত, ঠাণ্ডা হিল চাইডত হয় আৰু কি। এইটো চেৰাপুঞ্জী শ্বিলং চাইডত হয় এইটো। পানী বহুত ধুনীয়া লাগিছে বস্তুখিনি। অকলে নিজে বনাইছেনে আৰু বনাই ঘৰত মানুহ আছে কাম? এই মোৰ লগত মাইকী মানুহক সহায় কৰি দিয়া আৰু তেনেকৈ বনাইছোঁ আৰু। ঠিক আছে বাৰু, ভাল লাগিছে এইখিনি দেখি। অসমীয়া যুৱক এজন আগবাঢ়ি গৈছে। ঠিক বাৰু, ধন্যবাদ থাকিব। মানুহ আছে, মানুহ আছে। লগতে মানে হেমা বাহিনীকে মই দি দিছোঁ।